সকলোকে স্বাগতম জনাও ইএছ আসাম পেপাৰ চেনেললৈ। আজিৰ এইটো ভিডিঅ'ত আজি ডিছকাছ কৰিম যে BA 1 সেমিষ্টাৰ নিউ বেচ 2026-27 সাবজেক্ট এছামিজ মেজৰ বা মাইনৰ সাবজেক্ট নেম অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 26 চন পৰ্যন্ত সিলেবাস এণ্ড কমন কুৱেশ্যন এণ্ড এনসাৰ 2026 ফাইনেল এক্সামিনেশ্যন। তো এইটো আছিল কি BA ফাৰ্ষ্ট সেমিষ্টাৰ যিসকল ষ্টুডেণ্ট 2026-27 শিক্ষাবৰ্ষত এছামিজ সাবজেক্ট মেজৰ বা মাইনৰলৈ পঢ়ি আছে, তো তেওঁলোকৰ সাবজেক্টৰ নামটো হ'ব কি অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 26 চন পৰ্যন্ত। এইটো আছিল কি ফাৰ্ষ্ট সেমিষ্টাৰ মেজৰ আৰু মাইনৰ লোৱা ষ্টুডেণ্টৰ এছামিজ সাবজেক্টৰ নাম অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 26 চন পৰ্যন্ত। এই সাবজেক্টে তোমালোকৰ সিলেবাস আৰু তোমালোকৰ কমন কুৱেশ্যন এনসাৰ দেখম 2026 বৰ্ষৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে। তো প্ৰথমে তোমালোকে সিলেবাসটো চোৱা। তো সৰ্বমুঠ তোমালোকৰ এছামিজ সাবজেক্টৰ ফাৰ্ষ্ট সেমিষ্টাৰ মেজৰৰ মাইনৰৰ তোমালোকৰ 4টা চেপ্টাৰ পঢ়িব লাগে। প্ৰথম চেপ্টাৰ এইটো আছিল অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 26 চন পৰ্যন্ত বাৰ্ষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম। আৰু 2 নম্বৰ পঢ়িব লাগিব যে তোমালোকে অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰ ওপৰত। আৰু 3 নম্বৰ চেপ্টাৰ পঢ়িব লাগিব শংকৰদেৱকালীন সাহিত্য। আৰু 4 নম্বৰ চেপ্টাৰ পঢ়িব লাগিব তোমালোকৰ শংকৰদেৱৰ পৰৱৰ্তীকালীন সাহিত্য। তো এইটোই তোমালোকৰ BA ফাৰ্ষ্ট সেমিষ্টাৰৰ মেজৰ আৰু মাইনৰ সাবজেক্টৰ এইটো আছিল সিলেবাস। সাবজেক্টৰ নামটো কি অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 26 চন পৰ্যন্ত। তো এইটো আছিল সিলেবাস। তো এতিয়া তোমালোকে চেপ্টাৰ 1ৰ যেটো বাৰ্ষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম যেটো চেপ্টাৰ আছে প্ৰথম ইউনিট, তো প্ৰথম ইউনিটৰ ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ চাই লোৱা তোমালোকে অহা ফাইনেল এক্সামিনেশ্যনৰ কাৰণে। তো চেপ্টাৰ নম্বৰ 1 বাৰ্ষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম ইম্পৰ্টেন্ট বা কমন কুৱেশ্যন এণ্ড এনসাৰ 2026 ফাইনেল এক্সামিনেশ্যন। তো প্ৰথম মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ 1 যে অসমীয়া ভাষা নব্য ভাৰতীয় আৰ্য ভাষা কোনটা শ্ৰেণী বিভাগৰ অন্তৰ্গত। আৰু উত্তৰটো কি হ'ব যে পূৰ্বী শাখা ভাষাসমূহৰ অন্তৰ্গত। 2 নম্বৰ প্ৰশ্নটো আছে বাণীকান্ত কাকতিয়ে লিখা গ্ৰন্থখনৰ নাম কি। তো বাণীকান্ত কাকতিয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম আছিল কি এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰটো। এই 2 নম্বৰটো অত্যন্ত গুৰুত্বপূৰ্ণ আছে তোমালোকৰ অহা ফাইনেল এক্সামিনেশ্যন 2026ত BA ফাৰ্ষ্ট সেমিষ্টাৰ ষ্টুডেণ্টত। তাৰপিছত নেক্সট প্ৰশ্ন নম্বৰ যে তেওঁলোকৰ কামৰূপ মানুহৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ। অসমীয়া ভাষা সম্পৰ্কে কোনগৰাকী পৰিব্ৰাজকে এই মন্তব্য কৰিছিল। জিও 2025 এইটো গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশ্যন যে বৰ্গত আহিছিল। তাৰ উত্তৰটো কি হ'ব চীনা পৰিব্ৰাজক হিউৱেন চাঙে এইটো আছিল আনসাৰ। এইটো তোমালোকৰ 2026 বৰ্ষৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আছে। নেক্সট প্ৰশ্ন নম্বৰ তোমালোকৰ 3 যে নব্য ভাৰতীয় আৰ্য ভাষাসমূহৰ কি কি। ভেৰি ইম্পৰ্টেন্ট। নব্য ভাৰতীয় আৰ্য ভাষাসমূহৰ বুলিলে অসমীয়া বাংলা ভোজপুৰী পাঞ্জাবী হিন্দী উৰ্দু গুজৰাটী মাৰাঠী আদি ভাষা গোষ্ঠীসমূহকে বুজা যায়। তো নব্য ভাৰতীয় ভাষাসমূহৰ এইবিলাক আছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষাৰ লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন কি। জিও 2023 তো গুৱাহাটী ইউনিভাৰ্চিটি 2023 বৰ্ষৰ ফাইনেল এক্সামিনেশ্যন এই প্ৰশ্নটো ইতিমধ্যে আহিছিল। তো ইয়াৰ উত্তৰটো কি হ'ব চৰ্চাপদ। নেক্সট প্ৰশ্ন নম্বৰ 5 যে দিয়াৰ লেংগুৱেজ ডিফাৰেন্স এ লিটিল ফ্ৰম দ্যাট অফ মাইণ্ড ইণ্ডিয়া। উত্তৰটো কাৰ। উত্তৰটো কি আছিল হিউৱেন চাঙে এই মন্তব্যটো কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্ন আছে হিউৱেন চাঙে তেওঁৰ ভ্ৰমণ গ্ৰন্থত প্ৰাচীন কামৰূপক কি বুলি উল্লেখ কৰিছে। এইটো আছিল আনসাৰ। নেক্সট প্ৰশ্ন নম্বৰ 6 নম্বৰ যে ভাষা কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে মন্তব্যটো কাৰ। তো ইয়াৰ উত্তৰটো হ'ব বেনী মাধৱ বৰুৱা ডিম্বশ্বৰ নেওগে ভাষা কামৰূপী যিটো আছে এইটো প্ৰকৃতিৰ পৰা উদ্ভৱ হৈছে এইটো কোনে কৈছিল যে বেনী মাধৱ বৰুৱা বা ডিম্বশ্বৰ নেওগ। নেক্সট প্ৰশ্ন নম্বৰ 7 অসমীয়া ভাষাটো বিভিন্ন অনা আৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা। মন্তব্যটো কাৰ। ডক্টৰ বাণীকান্ত কাকতি এই মন্তব্যটো কৰিছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্ন যে অসমীয়া ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত জিও 2024 এইটো গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সাম 2024 বৰ্ষৰ 1 মাৰ্কছৰ কাৰণে আহিছিল। অসমীয়া ভাষাটি ইণ্ডো আৰিয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত। নেক্সট প্ৰশ্ন নম্বৰ 9 অসমীয়া সাহিত্য যুগ বিভাগ সম্পৰ্কে প্ৰথম কোনে আলোচনা আগবঢ়াইছিল পণ্ডিত হিমচন্দ্ৰ গোস্বামীয়ে। 10 নম্বৰ প্ৰশ্ন বৌদ্ধ যুগৰ সাহিত্যিক নিদৰ্শনসমূহ কি কি। তো বৌদ্ধ যুগৰ নিদৰ্শন হ'ল যে চৰ্চাপাত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি এইবিলাক আছিল বৌদ্ধ যুগৰ সাহিত্য নিদৰ্শনসমূহ।
তাৰপিছত নেক্সট প্ৰশ্ন নম্বৰ 11 নম্বৰ অসমীয়া সাহিত্যৰ বিস্তাৰ আৰু অৱসাদৰ কাল বুলিলে কোনখন সময়ক বুজা যায় তো শংকৰোত্তৰ যুগৰ পিছৰ সময়ছোৱাক বিস্তাৰ আৰু অৱসাদ কাল বুলি অভিহিত কৰিছে নেক্সট প্ৰশ্ন নম্বৰ তোমালোকৰ 12 যে বাণীকান্ত কাকতি অসমীয়া ভাষা মধ্য স্তৰটোক কি যুগ বুলি আখ্যা দিছে তো বাণীকান্ত কাকতি অসমীয়া ভাষা মধ্য স্তৰটোক গদ্য যুগ আখ্যা দিছে কি যুগ আখ্যা দিছিল যে গদ্য যুগ আখ্যা দিছে তো এইটো আছিল কি বিএ ফার্স্ট সেমিস্টার যিসকল ষ্টুডেণ্ট 2026-27 বৰ্ষত এছামিজ সাবজেক্ট মেজৰ বা মাইনৰ লৈ পঢ়ি আছে তো তেওঁলোকৰ প্ৰথম চেপ্টাৰৰ এইবিলাক আছিল ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আৰু ইতিমধ্যে যিসকল ষ্টুডেণ্ট যদি পলিটিকেল মেজৰ বা মাইনৰ লৈছে তো পলিটিকেল মেজৰ বা মাইনৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ প্ৰথম ইউনিটৰ আলোচনা কৰিছোঁ তো সেই ভিডিঅ'টো যদি তোমালোকৰ লাগে এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকৰ পলিটিকেল সায়েন্স সাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু সিলেবাসটো চাই ল'বা 2026 বৰ্ষৰ নেক্সট প্ৰশ্ন নম্বৰ তোমালোকৰ যে কোন গৰাকী পণ্ডিতে প্ৰথমে অসমীয়া সাহিত্য যুগ বিভাজন কৰিছিল জিও 2025 এইটো যোৱা বৰ্ষত ফাইনেল এক্সামিনেশ্যনত গুৱাহাটী ইউনিভাৰ্চিটি আহিছিল যে পণ্ডিত হেমচন্দ্ৰ গোস্বামী তো তোমালোকৰ প্ৰিভিয়াছ কুৱেশ্যনবিলাক চাবা যেহেতু প্ৰিভিয়াছ কুৱেশ্যন ফাইনেল এক্সামিনেশ্যনত ৰিপিট আহা দেখিবলৈ পোৱা যায় তাৰ কাৰণে তোমালোকৰ দিয়া হৈছে তো যোৱা বৰ্ষৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাকো তোমালোকে চাবা সেইবিলাকো ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকৰ 13 নম্বৰ যে শ্ৰীকৃষ্ণ কীৰ্তন আৰু সৈন্য পুৰাণ কোন শ্ৰেণীৰ গ্ৰন্থ শ্ৰীকৃষ্ণ কীৰ্তন আৰু সৈন্য পুৰাণ মিশ্ৰ অসমীয়া বাংলা উমৈহতীয়া শ্ৰেণীৰ গ্ৰন্থ 14 নম্বৰ প্ৰশ্ন কোন দুগৰাকী পণ্ডিতে বৰগীতক ক্ৰমে হোলী সং আৰু সং অফ এক্লেছিয়াল আখ্যা দিছে জিও 2024 very important question number আজিৰ ভিডিও অত্যন্ত প্ৰশ্ন নম্বৰ 14 নম্বৰটো যে এইটো 2024 ইতিমধ্যে আহি গৈছে তো তোমালোকৰ 2026 কাৰণে কিন্তু ইম্পৰ্টেণ্ট আছে কালিৰাম মেধিয়ে সোৱাং ক্লাষ্টিয়েল আৰু দেৱন্দ্ৰনাথ বেজবৰুৱাই হোলী সং বুলি আখ্যা দিছিল very ইম্পৰ্টেণ্ট এইটো যিটো তোমালোকে ছেকেণ্ড ইয়াৰত পাই আহিছে তাৰপিছত তোমালোকে কোৱেশ্চন নম্বৰ সৈন্য পুৰাণ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ৰামাই পণ্ডিতে ৰচনা কৰিছিল সৈন্য পুৰাণ পুথিখনত কি কথা লিপিবদ্ধ আছে ধৰ্ম দেৱতাৰ পূজাৰ কথা লিপিবদ্ধ আছে বৰচণ্ডী দাসে ৰচনা কৰা গ্ৰন্থৰ নাম কি শ্ৰীকৃষ্ণ কীৰ্তন পুথিৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক গৰাকী কোন আছিল বসন্ত ৰঞ্জন ৰায় বিদ্যবল্ল তাৰপিছত নেক্সট প্ৰশ্ন নম্বৰ তোমালোকে 18 শ্ৰীকৃষ্ণ কীৰ্তনত কিমানটা শ্লোক আৰু কিমানটা খণ্ড আছে এইটো তোমালোকে পাহৰি নাযাবা এইটো তোমালোকে মুখস্থ কৰি থবা very ইম্পৰ্টেণ্ট আছে যে শ্ৰীকৃষ্ণ কীৰ্তন 161 শ্লোক আৰু 13টা খণ্ড আছে তাৰপিছত তোমালোকৰ 19 নম্বৰ হিম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতাত কি পুথি ৰচনা কৰিছিল ইয়াৰ আনসাৰটো তোমালোকে চাই ল'বা 20 নম্বৰ প্ৰশ্ন নেক্সট প্ৰশ্ন নম্বৰ 20 যে প্ৰাচীন অসমীয়া সাহিত্যৰ উত্থানৰ দুটা দান পটভূমি কি এইটো 2023 ফাইনেল এক্সামিনেশ্যনত FIGPৰ ফাৰ্ষ্ট সেমিষ্টাৰত আহিছিল প্ৰাচীন অসমীয়া সাহিত্যৰ উত্থানৰ দুটা প্ৰধান পটভূমি হ'ল শংকৰী যুগৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ আৰু অসমীয়া ভাষাৰ বিকাশ তাৰপিছত তোমালোকৰ 21 যে প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ এই দুখন কাব্য ৰচক কোন আছিল হিম সৰস্বতীয়ে 22 প্ৰশ্ন নম্বৰ যে কবিৰত্ন সৰস্বতীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতাত লাভ কৰিছিল কমতাৰ ৰজা দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতাত লাভ কৰিছিল নেক্সট প্ৰশ্ন নম্বৰ তোমালোকৰ 23 যে বৰগীতক কোন গৰাকী পণ্ডিতে নোবেল নম্বৰ আখ্যা দিছে very ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ 23 এইটো 2023 ফাইনেল এক্সামিনেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিত আহিছিল ডক্টৰ বাণীকান্ত কাকতিয়ে নোবেল নাম্বাৰছ বুলি আখ্যা দিছিল 24 হৰিবৰ বিপ্লৱ কোন কাব্য ৰচনা কৰে ইয়াৰ আনসাৰটো চাই ল'বা যে সেই তিনিখনৰ যে বড়োবাসনৰ যুদ্ধ তম্বু দবজ যুদ্ধ আৰু লৰ কোঁৱৰ যুদ্ধ অসমীয়া আৰু বাংলা এই দুটা ভাষাৰ উমৈহতীয়া সাহিত্যৰ এটি নিদৰ্শন দাঙি ধৰা জিও 2025 ফাইনেল এক্সামিনেশ্যন এই প্ৰশ্নটো আহিছিল চৰ্চাবাদ বা চৰ্চা গীতসমূহ এইটো আছিল 25 নম্বৰ প্ৰশ্ন নম্বৰ যে মনসা সাহিত্য বা পচালি সাহিত্য বুলিলে কি বুজা পচালি সাহিত্য কাক বোলে ইয়াৰ আনসাৰটো চাই ল'বা 2 নম্বৰ কাৰণে ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকৰ বৃত্তিৰ শংকৰী বা শংকৰদেৱৰ পাছৰ কেইজনমান সাহিত্যকৰ নাম উল্লেখ কৰা এইটো 2 নম্বৰ কাৰণে কিবা very ইম্পৰ্টেণ্ট 27 আনন্দ লহাৰে পুথিখন কোনে ৰচনা কৰিছিল অনন্ত আচাৰ্যই ৰচনা কৰিছিল তাৰপিছত তোমালোকৰ শংকৰোত্তৰ কালৰ বিকাশ লাভ কৰা সাহিত্য দুবিধ কি
এইটো 2 মাৰ্কছৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। গদ্য সাহিত্য আৰু চৰিত্ৰ পুথি সাহিত্য। 28 অসমীয়া ভাষা আদিৰূপ প্ৰতিফলিত হোৱা কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ্য বৰ্মন দুখন শাসনৰ তাম্বফলি নাম লিখা। এইটো গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশ্যন 2024 বৰ্ষত আহিছিল। আৰু উত্তৰটো কি হ'ব যে দুবিধ তাম্বলিপি আৰু শুলকোৱা বা শিলকোৱা তাম্বলিপি। 29 নম্বৰ প্ৰশ্ন যে প্ৰথম অসমীয়া চৰিত্ৰ কোনখন আৰু কোনে ৰচনা কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। শংকৰ চৰিত্ৰ এই ৰামচৰণ ঠাকুৰে ৰচনা কৰিছিল। 13 নম্বৰ প্ৰশ্ন ৰামচৰণ ঠাকুৰে লিখা ভক্তিবাদ গ্ৰন্থৰ নাম কি আছিল? ভক্তি ৰয়। তো এইটো আছিল তোমালোকৰ এন মাৰ্কছৰ কাৰণে লিখিবা। নেক্সট প্ৰশ্ন তোমালোকৰ কোনটো সাহিত্যক প্ৰকৃতৰ অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হোৱা বুলি বাণীকান্ত কাকতিয়ে মন্তব্য কৰিছিল? এইটো যোৱা বৰ্ষৰ গুৱাহাটী ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশ্যনত আহিছিল। তো তোমালোকৰ দিয়া 26 বাৰৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট আছে। মাগধী প্ৰাকৃতৰ অপভ্ৰংশৰ পৰা। তাৰপিছত তোমালোকৰ 31 পোনপ্ৰথমে বুৰঞ্জী কি ভাষাত ৰচনা কৰিছিল? টাই ভাষাত পোনপ্ৰথমে হিষ্টৰী ভাষাটো ৰচনা কৰা হৈছিল। 32 ভাষা বুলিলে কি বুজা? তো এইটো ইম্পৰ্টেণ্ট আছে। তো ভাষা বুলিলে কাক বোলে? এই প্ৰশ্নৰ EAEC যিসকল ষ্টুডেণ্ট এছামিছ লৈছে তো তেওঁলোকৰ কাৰণে কিন্তু EAEC ছাবজেক্টৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ 32 যিটো দি আছে। তাৰপিছত তোমালোকৰ 33 হিম সৰস্বতীয়ে লিখা কাব্য ৰচনা কি কি আছিল? তেওঁ ৰচনা কৰা কাব্য ক্ৰমে প্ৰাচৰিত আৰু হৰ গৌৰী সংবাদ। এইটো 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট। চীনা পৰিব্ৰাজক হিউৱান চাংগে কোন শতিকাত অসমীয়া ভাষা সম্পৰ্কে মন্তব্য কৰিছিল? চীনা পৰিব্ৰাজক হিউৱান চাংগে খ্ৰীষ্টীয় 7ম শতিকাত অসমীয়া ভাষা সম্পৰ্কে মন্তব্য কৰিছিল। এইটো 2024 বৰ্ষৰ ফাইনেল এক্সামিনেশ্যনত আহিছিল। তাৰপিছত তোমালোকৰ 35 অসমীয়া সাহিত্যৰ সীমাখাত্মক ইতিবদ্ধ গ্ৰন্থ ৰচক কোন? এইটো যোৱা বৰ্ষত 2025 বৰ্ষত ফাইনেল এক্সামিনেশ্যন আছিল ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। তো তোমালোকৰ 1 নম্বৰৰ পৰা যি 35 নম্বৰ প্ৰশ্নবিলাক দিয়া আছে তো এইবিলাক 1 বা 2 মাৰ্কছৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে। অহা ফাইনেল এক্সামিনেশ্যন 2026ৰ যিটো যিসকল ষ্টুডেণ্ট BA ফাৰ্ষ্ট ছেমিষ্টাৰ এছামিছ মেজৰ বা মাইনৰ লৈ পঢ়ি আছে। মেজৰ বা মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীক যিহেতু এইটোৱেই ছাবজেক্ট হয়। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন 5 বা 10 মাৰ্কছ। তো তোমালোকৰ যিহেতু লং প্ৰশ্ন উত্তৰ এতিয়া তোমালোকে চাই লোৱা 5 আৰু 10 মাৰ্কছৰ প্ৰশ্ন আহিব। তো 5 আৰু 10 মাৰ্কছৰ কাৰণে কিবা অসমীয়া ভাষাৰ সাহিত্য ইতিহাস 1826 চনৰ গুৰুত্ব বৰ্ণনা কৰা, অসমীয়া সাহিত্যিক কি যুগত কেনেদৰে ভাগ কৰিব পাৰি বহলাই আলোচনা কৰা, অসমীয়া ভাষা সাহিত্য ইতিহাস ইয়াণ্ডাবু সন্ধিৰ প্ৰভাৱ 1826 চনৰ গুৰুত্ব। তো এইবিলাক তোমালোকৰ 5 বা 10 মাৰ্কছৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আছে। 1ৰ পৰা যি 10 নম্বৰলৈ যি প্ৰশ্নকেইটা দিয়া হৈছে তো এইবিলাক আছে তোমালোকৰ দীঘলীয়া প্ৰশ্নটো 5 আৰু 10 মাৰ্কছৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আছে। তো 10 নম্বৰটো যে অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে এটি নিবন্ধন লিখা। তো এইবিলাক তোমালোকৰ কুৱেশ্যনবিলাক শিকিলে যি তোমালোকৰ 5 আৰু 10 মাৰ্কছৰ 10খন প্ৰশ্ন দিয়া আছে এই 10খন শিকিলে তোমালোকে ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা ফাইনেল এক্সামিনেশ্যন 2026 বৰ্ষৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ এছামিছ যিটো ছাবজেক্ট আছে প্ৰথম চেপ্টাৰৰ। আৰু তোমালোকৰ 1ৰ পৰা যি 35 লৈকে যি প্ৰশ্নকেইটা দিয়া আছে এইবিলাক প্ৰশ্ন তোমালোক 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তো এইখিনি তোমালোকৰ চালে আজি যিবিলাক তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন দিলোঁ তো এইবিলাক আছিল তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো 2026 বৰ্ষৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ এছামিছ মেজৰ বা মাইনৰ অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস প্ৰথম চেপ্টাৰৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ। তো নেক্সট ভিডিঅ' তোমালোকক কোন বিষয়ৰ লাগে তো সেইটো কমেণ্ট কৰি জনাবা। আজিৰ ভিডিঅ'টো ইমানেই আছে।